যে মই জঙ্গলপাৰা হাইস্কুলত প্ৰধান শিক্ষক আছিলোঁ আৰু যোৱা 2021 চনৰ 30 ছেপ্টেম্বৰত মই ৰিটায়াৰ হৈছোঁ। ৰিটায়াৰ হোৱাৰ পিছত আব্দুল আজিজক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে চৰকাৰে নিযুক্তি দিয়ে আৰু তেওঁ নিযুক্তি পোৱাৰ পিছতে জঙ্গলপাৰা হাইস্কুলত বহুত পৰ্বতসম দুৰ্নীতিত লিপ্ত হয়। এই সংক্ৰান্তত মই প্ৰধান শিক্ষক হিচাপে বহুত দিন কাম কৰিলোঁ। স্কুলখন মই দেখিলোঁ যে ধ্বংসৰ পথলৈ গৈ আছে আৰু তাৰপিছত মই এইবিলাক কিছুমান তথ্যসহ মাননীয় জিলা উপায়ুক্ত মহোদয়ক কেইবাবাৰো মই দিছোঁ, অভিযোগ দিছোঁ। আমাৰ দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়কো কেইবাবাৰো মই অভিযোগ দিছোঁ। উপায় নাপায় সৰ্বশেষত মই CM ভিজিলেন্সতো মই এই সংক্ৰান্তত অভিযোগ দিছিলোঁ আৰু মাননীয় সঞ্চালক ডাইৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন তেওঁৰ তাতো দিছোঁ আৰু আমাৰ শিক্ষামন্ত্ৰীকো মই ৰেজিষ্টাৰ যোগে মই অভিযোগ দিছিলোঁ। কিন্তু দেখিবলৈ পাইছোঁ যে এই সংক্ৰান্তত এই ইমান অভিযোগ ইউনিফৰ্ম পাৰপাছত, তাৰপিছত মিড ডে মিলততো একেবাৰে বিৰাট ঘোটালা কৰিছে। মই RTI কৰি তথ্য ওলাইছোঁ যে যিখিনি চাউল তেওঁৰ দৰকাৰ ল'ৰা ছোৱালীক খুৱাবলৈ, সেইখিনি চাউল তেওঁ কৰিছে 80 কুইণ্টেল চাউল তেওঁ খৰচ কৰিব পাৰে, কিন্তু 160 কুইণ্টেল চাউল অতিৰিক্ত হিচাপে তেওঁ কৰিছে, এইটো ঘৰত ৰাখিছে, স্কুলৰ গুদামত নাই। মুঠতে 160 কুইণ্টেল চাউল মই RTI কৰি তথ্য ওলাইছোঁ, 160 কুইণ্টেল চাউল বিক্ৰী কৰিছে। আৰু ইউনিফৰ্মৰ কেলেংকাৰীত ইতিমধ্যে লাগালাগি 4 বছৰৰ ইউনিফৰ্মৰ পইচা দিয়ে, কিন্তু 2 বছৰৰ ইউনিফৰ্ম তেওঁ স্কুলত ল'ৰা ছোৱালীবিলাকক তথাপি 50% ল'ৰা ছোৱালীক দিছে আৰু বাকীবিলাক দিয়া নাই। আৰু 2 বছৰৰ পইচা সম্পূৰ্ণৰূপে আত্মসাৎ কৰিছে। মই নিজে মোৰ তাত একেবাৰে সত্য প্ৰমাণ আছে আৰু সেই সত্য প্ৰমাণসহ মই দিছিলোঁ, বিভিন্ন বিভাগত মই সেই সংক্ৰান্তত মই অভিযোগ দিছিলোঁ, কিন্তু আজিলৈকে কোনো হোৱা নাই, একশ্যন হোৱা নাই। আৰু এইবিলাক দিয়াৰ এতিয়া মই নিজেই লজ্জিত হৈছোঁ, যেতিয়া মাননীয় উপায়ুক্ত মহোদয়ৰ ফালৰ পৰা 3টা ইনকুৱাৰী হৈছে। 3টা ইনকুৱাৰী হোৱাৰ পিছতো কিন্তু নিমাত হৈ আছে, কোনো একশ্যন নাই, চব নিমাত হৈ আছে। এতিয়া মই আৰু মোৰ টায়াৰ হৈ গৈছে, বাগৰ লাগি গৈছোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা মই অনুৰোধ জনাম এইটোই যে এই স্কুলখনৰ জঙ্গলপাৰা হাইস্কুলৰ প্ৰধান শিক্ষকজনক আঁতৰাই বেলেগ এজন শিক্ষক নিযুক্তি দিলে এইবিলাক দুৰ্নীতি মুক্ত হ'ব বুলি মই ভাবিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰা মই অনুৰোধ জনাওঁ যে স্কুলখনৰ ভৱিষ্যত, মই 38 বছৰ সেইখন স্কুল গঢ়িছোঁ, মই নিজে গঢ়িছোঁ, স্কুলখনৰ যাতে ভৱিষ্যত উন্নতি হয়, স্কুলখন ভৱিষ্যত যাতে বাচি থাকে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই টানি অনুৰোধ জনাওঁ মোৰ ফালৰ পৰা।